নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি 550 বছৰৰ অপেক্ষাৰ পিছত পবিত্ৰ ভূমি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ'ল প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ দেশতে ৰাম নামৰ ধ্বনিৰে মুখৰিত কৰিলে আকাশ বতাহ ব্যতিক্ৰম নহল শ্ৰী শ্ৰী পূৰ্ণিমাটি সত্ৰৰ নপমোৱা অঞ্চল জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হ'ল সমগ্ৰ নপমোৱা অঞ্চল নিউজ নাৰেক ৰিপৰ্ট 550 বছৰৰ অপেক্ষাৰ পিছত পবিত্ৰ ভূমি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ'ল প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ দেশতে ৰাম নামৰ ধ্বনিৰে মুখৰিত কৰিলে আকাশ বতাহ ব্যতিক্ৰম নহল শ্ৰী শ্ৰী পূৰ্ণিমাটি সত্ৰৰ নপমোৱা অঞ্চলো জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হ'ল নপমোৱা অঞ্চল আজি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ স্থানীয় যুৱকসকলৰ সহযোগত এটি সুন্দৰ যাত্ৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ এইটো এটা খুব সুন্দৰ অনুভৱ হৈছে যে এনেকুৱা লাগিছে যে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আমি সকলো বিলীন হৈ গৈছোঁ তেওঁ যেন আকৌ আবিৰ্ভাৱ হ'ব এনে এটা অনুভৱ আমাৰ মনলৈ আহিছে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভাৰতবৰ্ষখন যিদৰে বিগত সময়সমূহত যেতিয়া শান্তি সম্প্ৰীতি বৃদ্ধি হয় তেতিয়া ৰাম ৰাজ্য বুলি কয় এতিয়া আমিও সেই সপোন বাস্তৱত ৰূপায়িত হওক এই আশা কৰিছোঁ আৰু এই চেগতে আমি আমাৰ ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে 500 বছৰৰ মূৰত আজি আমি অযোধ্যাত শ্ৰী শ্ৰী ৰামচন্দ্ৰ প্ৰভুৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ যিটো সুযোগ সেই সুযোগ তেখেতে ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে আমাৰ অসম সন্তান স্বনামধন্য সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ ৰঞ্জন গগৈ ডাঙৰীয়াৰ যি বলিষ্ঠ ৰায়দান সেই ৰায়দানে আমাৰ ভাৰত ভূমিৰ গৌৰৱ কঢ়িয়াই আনিলে আজি শ্ৰীৰামচন্দ্ৰৰ যি ৰাম জন্মভূমি অযোধ্যাত যি ৰাম মন্দিৰ আছিল সেই ৰাম মন্দিৰ মোগল সাম্ৰাজ্যৰ দিনত এটা নিচিন্ন কৰাৰ যিটো ষড়যন্ত্ৰ কৰিছিল সেই ষড়যন্ত্ৰৰ বেহু ভাঙি আজি আমি প্ৰভুক আমি প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিছোঁ এইটো আমাৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ কথা আমাৰ এটা মহান অনুভৱ আমি আশা কৰিছোঁ যাতে ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষখনেই ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰক উল্লেখযোগ্য যে 22 জানুৱাৰী সোমবাৰে পুৱাৰ পৰা এক উখল মাখল পৰিৱেশে বিৰাজ কৰিলে নপমোৱা অঞ্চল ৰাইজ পুৱাই ওলাই আহিল স্বতঃস্ফূৰ্তভাৱে জয় শ্ৰীৰাম ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি আমাৰ যোৰহাট জিলাৰ 47 নং পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ আমাৰ নপমোৱা গাঁও বহুত পিছপৰা আমি তালৈ যাবলৈ আমাৰ শক্তি নাই আৰ্থিকভাৱে দুৰ্বল সময়ৰ অভাৱ সকলো কৃষক চৰকাৰী চাকৰি তেনেকৈ নাই গতিকে আমি ইয়াৰ পৰাই অযোধ্যালৈ সেৱা জনাইছোঁ আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাওঁ যাতে আমাক তালৈ যাবৰ কাৰণে সুবিধাকণ কৰি দিয়ে এই মোৰ আপোনালোকৰ অনুষ্ঠান আজি যিটো শোভাযাত্ৰা হ'ব হয় কেনেকৈ গৈ এতিয়া আমি গাড়ীৰে গৈ ৰিচাৰ্চ মন্দিৰত ৰাম মন্দিৰ আছে তাত শিৱ মন্দিৰ আছে তাত আমি সেৱা কৰি তাৰ পৰা পদযাত্ৰা কৰি আকৌ ইয়াতে শেষ কৰিম সিমানে আজি আমি দিনটোজোৰা কাৰ্যসূচী যিহেতু আপোনালোকে দেখিছে 500 বছৰ আইনী যুঁজৰ অন্তত আজি আমি অযোধ্যাৰ ৰাম মন্দিৰ আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে আমি সনাতন ধৰ্মী মানুহসকলৰ আজিৰ কাৰণে আমি এটা নতুনকৈ আমি ৰামক আমি পাইছোঁ শ্ৰীৰামচন্দ্ৰক আমি প্ৰতিষ্ঠা কৰিছোঁ 500 বছৰ টেণ্টত থকাৰ পিছত আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে সঁচাকৈ আমি গৌৰৱান্বিত আমি নিশ্চয় আজি অযোধ্যাত যাব লাগিছিলে কিন্তু আমাৰ অলপ অসুবিধাৰ কাৰণে আমি যাব পৰা নাই তাৰ সলনি আমি ইয়াতে স্থানীয় যিখিনি আমাৰ সনাতন ধৰ্মী মানুহ আছে সকলো একত্ৰিত হৈছোঁ সকলোৱে আমি প্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাই আজি এটা শ্ৰীৰামচন্দ্ৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ সকলোৱে সহায় সহযোগ কৰিছে দিনজোৰা কাৰ্যসূচীৰে আমি আৰু পিছতো আমি ইয়াৰ পৰাই আমি সংকল্প লৈছোঁ যে ইয়াৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ আমাৰ দাদা হয়
আমাৰ তেওঁৰ নেতৃত্বত আমি অযোধ্যাত ৰাম মন্দিৰত আমি পদাপন্ন কৰিমগৈ গৈ ইয়াৰ পৰা আমি কথা পাতি আছোঁ হয়তো এমাহৰ পিছত আমি যাম আমাক সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ সকলো ৰাইজে সহায় সহযোগিতা কৰিছে আমি সনাতন ধৰ্মী মানুহ আজি আমি নতুনকৈ এটা আমি জন্ম পোৱা নিচিনা আমাৰ এটা ভাৱ এটা অনুভৱ হৈছে যে আমি 500 বছৰৰ পিছত আজি চাওক মক্কাত মদিনাত আপুনি ধৰ্মাৱলম্বী লোকৰ তাত আপুনি কিবা কৰিব পাৰিব নে আমাৰ ৰাম মন্দিৰত আজি আমি 500 বছৰ আইনী যুঁজৰ অন্তত সঁচাকৈ আৱেগিক হৈছোঁ আজি সঁচাকৈ ভাল লাগিছে প্ৰকৃততে যে আমি সনাতন ধৰ্মী মানুহ আজি আমি উপলব্ধি কৰিব পাৰিছোঁ এই চৰকাৰে এই ক্ষেত্ৰত বহুত সহায় সহযোগ কৰিছে আপোনালোকে জানে বহুত এই ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাত বহুত দল সংগঠনে বা সংগঠনৰ কাৰণে দলে বাধাৰ পাৰ্চি মানে তেওঁলোকে তাত কৰিছিলে কিন্তু তেওঁলোকৰ সেই ৰামদ্ৰোহী এটা কথা আছে ৰামদ্ৰোহী কোনোদিনে উন্নতি নহয় আমি ৰাম শ্ৰীচৰণত সেৱা জনাই আমি আজি অনুষ্ঠানটো কৰিছোঁ আপোনালোকো আহিছে সকলোৱে ভাল লাগিছে সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ ধৰ্মপ্ৰাণ ব্যক্তি সোমনাথ দাসৰ গৃহত ৰাইজ সমবেত হৈ কোনোজনে প্ৰভু ৰাম কোনোজনে হনুমন্ত কোনোজনে সীতা মাতাৰ বেশেৰে ভাও লৈ এটি ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা কৰি জয় শ্ৰীৰাম ধ্বনিৰে আকাশ বঁটা মুখৰিত কৰি পদযাত্ৰা কৰে ৰিচাৰ্চ লেবৰেটৰী স্থিত ঐতিহাসিক শিৱ মন্দিৰ অভিমুখে প্ৰথমতে ইয়াৰ আমাৰ অনুষ্ঠানভাগী সহযোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ বহুত ধন্যবাদ দিছোঁ আমি আজি প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা আমি প্ৰাণ চেষ্টা কৰিছিলোঁ অযোধ্যালৈ যাবৰ কাৰণে কিন্তু আমাৰ অসমৰ্থ গতিকে আজি আমি গাঁৱৰ ভূঞা মানুহে আমাৰ এইটো আজি কি প্ৰাণ প্ৰতিষ্ঠা হৈছে কিছু লোকে নাজানে গতিকে আমি এই অভিনয়ৰ দ্বাৰাই আমি ৰাইজক গাঁৱে ভূঞা মানুহক জনাব খুজিছোঁ যে আজি প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো আমাৰ সনাতন ধৰ্মৰ কাৰণে শুভলক্ষ্য দিন গতিকে আৰু কেই মুহূৰ্তমানৰ পাছতে প্ৰাণ প্ৰতিষ্ঠা হ'ব সেই অনুষ্ঠানভাগীত আমি সমভাগী হ'বলৈ নাপায় আজি আমি এই ভাৱৰ দ্বাৰাই আমি সেই অনুষ্ঠানভাগী সমভাগী হৈছোঁ ধন্যবাদ আপোনালোকলৈ ধন্যবাদ থাকিছে জয় শ্ৰীৰাম ৰায়দান আজি আমাৰ গগৈ ডাঙৰীয়া যেতিয়া চিফ জাষ্টিছ আছিলে আমাৰ এই চিফ জাষ্টিছ থকা কালতেই এটা ৰায়দান হ'ল কোৰ্টৰ সেই কোৰ্টৰ ৰায়দান মতে আমাৰ এই মানে ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোৰ্টে আদেশ দিলে তাৰ লগে লগে ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে 500 বছৰ পিছত আৰু পুনৰ আমাৰ প্ৰভু ৰাম শ্ৰীৰাম আজি অযোধ্যাত প্ৰৱেশ কৰিব তেখেতৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব সেই প্ৰাণ প্ৰতিষ্ঠা মুহূৰ্তত আজি সমগ্ৰ ভাৰতবৰ্ষতে গোটেই আন্তৰ্জাতিক পৰ্যায়তো বিভিন্ন দেশৰ ভক্তসকল মানে অযোধ্যাত সমবেত হৈছে আৰু আমিও মানে আমাৰো এই অঞ্চলৰ ৰাইজ সমবেত হৈ এই অভিনয়ৰ যোগেদি মানে যাতে আমাৰ শ্ৰী প্ৰভুক আমি শ্ৰী ৰাম জন্মভূমি ইফালে দেখা গ'ল ৰিচাৰ্চ লেবৰেটৰীস্থিত ঐতিহাসিক শিৱ মন্দিৰ ভাগিটো ভক্তপ্ৰাণ ৰাইজৰ ভিৰ নেদেখাজনৰ ওচৰত শৰাই সঁফুৰা আগবঢ়াই ধূপ বন্তি প্ৰভুৰ চৰণত আগবঢ়াই ল'লে সেৱা ইফালে দেখা গ'ল ৰিচাৰ্চ লেবৰেটৰীস্থিত ঐতিহাসিক শিৱ মন্দিৰ ভাগিটো ভক্তপ্ৰাণ ৰাইজৰ ভিৰ নেদেখাজনৰ ওচৰত শৰাই সঁফুৰা আগবঢ়াই ধূপ বন্তি প্ৰভুৰ চৰণত আগবঢ়াই ল'লে সেৱা মুঠৰ ওপৰত সমগ্ৰ দেশৰ লগতে যোৰহাট চহৰৰ বিভিন্ন স্থানত পুৱাৰ পৰাই ওলাই আহিল ৰাইজ জয় শ্ৰীৰাম ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি আজি সোমবাৰ আমাৰ প্ৰতি সোমবাৰে আমাৰ দেৱগৃহত অগণন ভক্তৰ সমাগম হয় আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে দেশত ভাৰতবৰ্ষত তৎস্বৰূপে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য কৰিও বহুত ভক্তই আহি দেৱগৃহতে ধূপ প্ৰদীপ দণ্ডকৰচা নৈবেদ্যৰ শৰাই আদি অৰ্পণ কৰি শৰণাপন্ন হৈছে এই ভক্তসকলৰ সেই ৰাম মন্দিৰৰ উদ্দেশ্য কৰিয়েই আপোনাৰ শ্ৰীচৰণতো শৰণাপন্ন হৈছে এই ভক্তসকলৰো নিজ মনৰ সদবিষ্টখিনি সংসিদ্ধি কৰক আৰু দেশতো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা হওক তাকে কামনা কৰি আজি আমাৰ কথা সামৰণি মাৰিছোঁ হয় আজি ৰাম মন্দিৰ উদ্বোধন হ'ব লগতে আমি উপায় নাপাই শিৱ মন্দিৰলৈকে আহিছোঁ এই সকলোৰে মংগল কামনা কৰিছোঁ নতুন বছৰটো যাতে শুভ হয় সেয়াই আশা থাকিব শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।